গধূলি নামি আহে কুঁৱলী চিলাঙা ৰে গধূলি নামি আহে কুঁৱলী ব্ৰাহ বেলেগ ব্ৰাহ কি গান গাইছ বে তই মানি গৈছ বে তোৰ মাত শুনাৰ লগে লগে তোৰ যোনটো সুৰীয়া মাতটো আছে নহয় সেই সুৰীয়া মাতটো শুনাৰ লগে লগে কাউৰীটো লাজ পাব কুকুৰেও লাজ পাব বুজিছ নাই কাউৰী লাজ পাই পিনে উৰি গুচি যাব আৰু কুকুৰে লাজ পাই পিনে দৌৰি গুচি যাব হয় নেকি বৰ ভাল কথা পিছে তই যোনটো মোক কথা কলি সেইটো তই মোক ঠাট্টা কৰি কৈছ নে মোৰ প্ৰশংসা কৰি পিনে কৈছ তুমি সাধাৰণ বস্তুটো বুজি পোৱা নাই নে শাস্ত্ৰত লিখা আছে ঠাট্টা কৰিব নেপায় নহয় নেপায় গতিকে মই তোমাৰ প্ৰশংসাই কৰিছো হয় নেকি মোক খুব ভাল লাগিলে তই যোনটো ধৰণত মোক প্ৰশংসা কৰিলি নহয় মোৰ বিৰাট ভাল লাগিছে মই আৰু এটা গান গাওঁ নেকি ইমান ডাঙৰ অনৰ্থ কৰিব নেপায় নহয় তানসেনে অকল এবাৰে গান গায় দিনত অকল এবাৰে গান গায় দুবাৰ তিনিবাৰ নেগায় কাৰণ তানসেন মহান হয় আৰু তোক যিহেতু একদম প্ৰশংসা কৰিলে প্ৰশংসা কৰাৰ পিছত আৰু যদি বেছিকে তই গাই দিয়ে নহয় তেতিয়া তোৰ ভেলুটো কমি যাব গম পাইছ নাই মানুহে তোক পাত্তা নিদিয়া হ'ব গতিকে তোৰ যোনটো ওজনটো আছে নহয় ওজনটো তই ভালদৰে ৰাখিবলৈ কাৰণে এবাৰে গান গাবি 10 বাৰ নেগাবি এবাৰ গাই যা বস তোৰ একদম পুৰা ওজনটো একদম মানি গৈছে একদম পুৰা থাকি গৈছে গতিকে আৰু গাই পিনে তই তোৰ ওজনটো কমাই নিদিবি বুজিছ নাই তই কোৱা কথাটো বাৰু মই বুজি পাইছো কিন্তু গানৰ লগত ওজনৰ কি সম্পৰ্ক আছে সেইটোহে মই বুজি পোৱা নাই কাৰণ চা গান যেতিয়া মই গাইছো নহয় সেইটো এটা বতাহে হয় তাত ওজন নাথাকে তই যে ওজনৰ কথা কলি মই ধৰিব নোৱাৰিলো বন্ধু তোক এতিয়া মই কথাটো কেনেকে বুজাম যেনেকৈ গান এটা বতাহ হয় ঠিক তেনেকে পাদো এটা বতাহ হয় এতিয়া মানুহে যেতিয়া গেলা পাত এটা মাৰে নহয় গেলা পাত মৰাৰ লগে লগে সেই জেগাখিনিত কোনো মানুহ থাকিব নোৱাৰে সব একদম ওলাই পিনে গুচি যায় হয় নাই ঠিক তেনেকে তই যোনটো গানটো গালি সেই গানটো ইমানেই বেছি গধুৰ হৈ গৈছে ইমানেই বেছি একদম পুৰা হেৰি হৈ গৈছে একদম পাৱাৰফুল হৈ গৈছে নহয় কি সেই গানটো মানুহে অকল এবাৰহে ল'ব পাৰিব দুবাৰ তিনিবাৰ নোৱাৰে ঠিক সেই গেলা পাত মই এটা কথা বুজি নাপালো তই মোক প্ৰশংসা কৰিছ নে তই মোক ইনে ঠাট্টা কৰিছ মই ধৰিব নোৱাৰিলো কাৰণ তই মোক কৈছ কি মোৰ যোনটো গানটো আছে সেই গানটো গেলাপাতৰ নিচিনা একেই ঠিক আছে এবাৰহে মানুহে একদম সহ্য কৰিব পাৰে তাৰপিছত নোৱাৰে এতিয়া গেলাপাত যোনটো আছে নহয় গেলাপাত যেতিয়া মানুহে মাৰে নহয় তাৰ দুৰ্গন্ধটো সহ্য কৰিব নোৱাৰি মানুহ ওলাই গুচি যায় তই কৈছ মোৰ গানটো একদম পুৰা সেই গেলাপাতৰ নিচিনা একেই তাৰমানে তই মোক ঠাট্টা কৰিছ হয় নাই কথাটো বুজি পোৱা নাই বন্ধু আরে বন্ধু ইয়াৰ কথা কোৱা তাৎপৰ্যটো বেলেগ গম পাইছ নাই ইয়াৰ কথা কোৱা তাৎপৰ্যটো এইটোৱে হৈছে কি যোনবিলাক একদম মহান মানুহবিলাক থাকে নহয় সেই মহান মানুহবিলাকে যোনটো কৰ্ম এবাৰ কৰে নহয় সেইটো বাৰে বাৰে ৰিপিট কৰি নাথাকে তাৰমানে এবাৰ ভাল মহৎ কৰ্ম এটা কৰিলে নহয় সেইটো বাৰে বাৰে যদি ৰিপিট কৰি থাকে নহয় তেতিয়া সেই মহৎ কৰ্মটো যোনটো একদম পুৰা এটা মানে প্ৰলয় আছে যোনটো একদম প্ৰকোপ আছে সেই প্ৰকোপটো লাহে লাহে কমি কমি গুচি যায় কিন্তু এবাৰ যেতিয়া কৰি দিলে নহয় মানুহ একদম পুৰা হেৰি হৈ থাকে একদম পুৰা একদম আগ্ৰহেৰে ৰৈ থাকে নেক্সট কেতিয়া ক'ব ইয়াৰ পিছত কেতিয়া ক'ব সেনেকে আগ্ৰহেৰে ৰৈ থাকে কিন্তু তই যদি অনাই বনাই যদি গান গাই থাকে নহয় তেতিয়া তোক কোনে ভেলু নকৰিব সেইটো কথা কৈছে তই এবাৰ গালি নহয় একদম সব মানুহ একদম পুৰা হেৰি হৈ গ'ল একদম ফূৰ্তিত একদম পাগল হৈ গৈছে ভাই ইমান ধুনীয়া গাইছে কিন্তু তই যদি আৰু এটা গ তাৰপিছত আৰু এটা গাও নহয় তোৰ ভেলুটো কমি যাব সেইটো কথা কৈছে কথাটো গম পাইছ নাই সেইটো কাৰণে মানে গেলাপাতৰ লগত কথাটো মিলাই দিছে কিন্তু ই ভালকে মিলাব নাজানিলে তাৰমানে ই কৈছে মহান কাম বুলি মই কৈছো কথাটো গম পাইছে গেলাপাত নহয় মহান সেইটো কথা হি কৈছে এতিয়াহে মই ধৰিব পাৰিছো থেংক ইউ দে বন্ধু তই মোক ভালকে বচাই দিলি নহলে ই যদি কথাটো ধৰিব পাৰিলেহেঁতেন নহয় মোৰ পিলাই চমকাই দিলেহেঁতেন নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ ভালে আছে ছাৰ 1 2 3 এই 4 নম্বৰটো ক'লে গ'ল ৰমেন নাই যে ক্লাছৰ ভিতৰত কি হ'লনো তাৰ ক'ৰবাত গৈছে নেকি সি ছাৰ ৰমেন দুদিনমান ক্লাছলৈ নাহে সি ফুৰিব গৈছে হয় নেকি ক'ত ফুৰিব গৈছেনো সি ছাৰ দিল্লীৰ পৰা ৰমেনৰ মামা আহিছে যে গোটেই একদম পৰিয়াল মিলি পিনে একদম গৈছে শ্বিলং চেৰাপুঞ্জী ডাউকি এইবিলাক চব ফুৰিব গৈছে গম পাইছে নাই মেঘালয় ভ্ৰমণ কৰিব গৈছে হয় নেকি তাৰমানে সি 2-3 দিনমান নাহে চাগে ছাৰ 3 দিন তাত থকাৰ কথা এদিন থাকিব শ্বিলঙত এদিন থাকিব চেৰাপুঞ্জী আৰু এদিন থাকিব ডাউকি এই গোটেইখিনি জেগা একদম ধুনীয়াকৈ ফুৰি মেলি তাৰপিছত ইয়ালৈ আহিব ঠিক আছে তেতিয়াহ'লে আমি এতিয়া আমাৰ ক্লাছটো আৰম্ভ কৰিব লাগে ছাৰ ভিতৰত আহিব পাৰিম নে ৰমেন তই দেখোন 3 দিনৰ পিছত অহা কথা আছিল তই শ্বিলঙলৈ যোৱা নাছিলি জানো এই ভেলেগে যে ইমান মিছা কথা ক'ব বুলি মই ভবা নাছিলো দেই ভেলেগ তই কি কাৰণে ইমান মিছা কথা কৈছ ৰমেন দেখোন ইয়াতে আছে শ্বিলঙলৈ যোৱা নাই ছাৰ আপুনি ভেলেগক এনে গালি দি নাথাকিব ভেলেগে ঠিক কথাই কৈছিল মই আচলতে শ্বিলঙলৈ গৈছিলোঁ
কিন্তু শ্বিলং গৈ নেপালোৱেই আধা ৰাস্তাৰ পৰা মই ঘূৰি আহিব লগা হ'ল সেইটো কাৰণে ক্লাছলৈ গুচি আহিলোঁ বেলেগে মিছা কথা কোৱা নাই ছাৰ আধা ৰাস্তাৰ পৰা ঘূৰি আহিলি মানে কিবা সমস্যা হ'ল নেকি ঘৰত কিবা অসুবিধা হ'ল নেকি ঘূৰি আহিলি যে তইতো গোটেইখিনি ফুৰিব গৈছিলি সেইবিলাক বহুত দীঘল কাহিনী ছাৰ সেইবিলাক ক'ব যাওঁতে যাওঁতে বহুত সময় লাগি যাব একো নাই দে আমাৰ লগত বহুত সময় আছে তই কৈ যা শ্বিলঙৰ পৰা তই কি কি অভিজ্ঞতা লৈ আহিলি গোটেই অসমবাসী ৰাইজক তই জনাই দে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত মন্তব্য দিব দিছে সেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে কাৰণ বৰ্তমান সমগ্ৰ অসমবাসী ৰাইজৰ অন্তৰৰ ভিতৰত এই যোনটো বিষয়টো আছে নহয় এই বিষয়টোৱে জুই জ্বলাবলৈ কাৰণে ইন্ধন গোটাই আছে মেঘালয়ৰ হিনিট্ৰেপ নেশ্যনেল ইয়থ ফ্ৰণ্ট HNYF নামৰ এই ষ্টুডেণ্ট ইউনিয়নটোৱে অসমৰ পৰা যিমানবিলাক গাড়ী মেঘালয়লৈ ফুৰিব গৈছে নহয় সেই গাড়ীবিলাক চহৰা আৰু ডাউকি যোৱা যোনটো ৰাস্তাটো আছে তাৰমানে আপোনাৰ চেৰাপুঞ্জী আৰু ডাউকি যোৱা ৰাস্তাটো আছে নহয় সেই মাজৰখিনিত ৰখাই পিনে গোটেই অসমৰ গাড়ীবিলাক তাৰমানে অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা গাড়ীবিলাক ঘূৰাই ঘূৰাই পঠিয়াই দিয়ে আপোনালোকে নিজে ভাবি চাওক এটা পৰিয়ালে যেতিয়া ক'ৰবাত ফুৰিব যাম বুলি প্লেন কৰে কিমান দিন আগৰ পৰা প্লেন কৰে কিমান পইচা গোটাই থৈ যায় থৈ পিনে ভাবে কি আমি ধুনীয়াকৈ ফুৰিব যাম এই গৰম বন্ধ হৈছে ল'ৰা ছোৱালীকেইটা গৰম বন্ধ হৈছে বা নিজৰে কামৰ অকণমান ছুটি হৈছে আমি ফুৰিব যাম সেনেকৈ প্লেন কৰে প্লেন কৰি পিনে গাড়ী কিমান পৰিব হেৰি কিমান পৰিব সেই গোটেইবিলাক কথা ভাবি চিন্তি হিচাপ কৰি মেলি এখন গাড়ী বুকিং কৰে গাড়ী বুকিং কৰি পিনে ধুনীয়াকৈ ফুৰিব যাম বুলি একদম হাঁহি ফূৰ্তি কৰি পিনে একদম পূৰা মিউজিক চিউজিক লগাই মেলি একদম জেগাটোৰ ওচৰত গৈ নেপাওঁতেই জেগাডোখৰত ৰখাই পিনে কয় কি আপোনালোক ইয়াৰ পৰা ঘূৰি যাওক নাইবা বেলেগ গাড়ীত বহক এইখন গাড়ীত আপোনালোকে যাব নোৱাৰে বেলেগ এখন গাড়ী লওক আমাৰ গাড়ী লওক নহ'লে আপোনালোক আগাত যাব নোৱাৰে ভাবি চাওকচোন সেই পৰিয়ালৰ সেই মানুহখিনি মনত কিমান ডাঙৰ আঘাত লাগে কিমান ধুনীয়াকৈ প্লেন কৰাৰ পিছত যেতিয়া প্লেনটো ছাকচেছ নহয় সেই মানুহবিলাকৰ কিমান মনটো বেয়া লাগে মানুহবিলাকে ফুৰিবলৈ মনটো ফূৰ্তি কৰিবলৈ কাৰণে এটা ভাল এটা পৰিৱেশত যাব বিচাৰে কিন্তু বেয়া এটা অনুভূতি লৈ পিনে ঘূৰি আহিব লগা হয় কি কাৰণে খং নুঠিব কওকচোন নিজৰ দেশৰ এখন ৰাজ্যৰ ভিতৰত যদি ঘূৰিবলৈ হ'লে আমি ইমান হাৰাশাস্তি পাওঁ তেতিয়াহ'লে আমাৰ কি কাৰণে খং নুঠিব কওকচোন সিহঁতৰ গাড়ীবিলাক আমাৰ অসমৰ একদম ধুনীয়াকৈ ঘূৰি ফুৰি থাকিব মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীবিলাক অসমৰ ভিতৰত ধুনীয়াকৈ ঘূৰি ফুৰি থাকিব আৰু আমাৰ যেতিয়া গাড়ীখন তালৈ যাব তেতিয়া একদম ৰখাই পিনে একদম নমাই পিনে ক'ব আপোনালোকে বেলেগ এখন গাড়ী লওক আমাৰ মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখন লওক তাৰপিছতে আপোনালোকে ঘূৰিব পাৰিব আৰু এইটো অকল আপোনাৰ হালধীয়া নম্বৰ প্লেট লাগি থকাবিলাকৰ লগত হোৱা নাই নহয় প্ৰাইভেট যোনবিলাক গাড়ীবিলাক আছে মুঠতে অসম ৰেজিষ্ট্ৰেশ্যন থকা যিমানবিলাক গাড়ী আছে চব গাড়ীৰ মানুহবিলাক কৈছে আপোনালোকে মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীখনত উঠক তাৰপিছতে ফুৰিব পাৰিব নহ'লে আপোনালোকে ফুৰিব নোৱাৰে গতিকে এইখিনি কথা কোৱাৰ লগে লগে আমি ধুনীয়াকৈ হাঁহি এটা মাৰি পিনে ক'লোঁ ঠিক আছে আপোনালোকৰ যোনখিনি আপোনালোকে আমাক এটা ইমান ধুনীয়া বিহেভিয়াৰ কৰিলে খুব ভাল লাগিলে এই অনুভূতিটো আমি লৈ পিনে আমি ঘূৰি গুচি যাওঁ বুলি আমি ঘূৰি গুচি আহিলোঁ বন্ধু তোৰ লগত যদি এনেকুৱা কৰিছে নহয় মোৰ বহুত খং উঠিছে যদি আমাৰ গাড়ী তাত ঘূৰিব নোৱাৰে তেতিয়াহ'লে তাহাঁতৰ গাড়ী আমাৰ ইয়াত ঘূৰিব নোৱাৰে সেইটো আমি কৰি দিব লাগিব খানাপাৰা পোৱাৰ পিছত ধুনীয়াকৈ চেক গেট বহাই পিনে তাৰপিছত ক'ব লাগিব তোমালোকে ঘূৰি যোৱা বেলেগ এখন গাড়ী লোৱা আমাৰ অসম ৰেজিষ্ট্ৰেশ্যন থকা গাড়ী লোৱা নহ'লে ইয়াৰ ভিতৰত তোমালোকে ঘূৰিব নোৱাৰা চব কথাতে এনেকে উত্তেজিত হ'ব নালাগে নহয় সিহঁতৰ চৰকাৰে কিবা এটা কাম কৰিব নহয় সিহঁতৰ ছাত্ৰ সন্থা আছে নহয় সিহঁতি কিবা এটা কাম কৰিব নহয় এইবিলাক বহুত হাই লেভেলৰ পলিটিক্স চলি আছে গম পাইছেনে নাই ছাৰ যেতিয়া আমাৰ গাড়ীবিলাক তাত ৰখাই পিনে কৈছে কি অকল মেঘালয় গাড়ীয়ে ইয়াত চলিব অসমৰ গাড়ী ইয়াত চলিব নোৱাৰে পৰ্যটন যোনবিলাক জেগাবিলাক আছে তাত মেঘালয় গাড়ীবিলাকে চলিব সেনেকৈ কৈ পিনে যেতিয়া হেৰাছমেণ্টটো দিলে হেৰাছমেণ্টটো দিয়াৰ লগে লগে কথাটো যেতিয়া বিয়পোৱাৰ লগে লগে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই খাচী ছাত্ৰ সন্থাৰ মানুহবিলাকৰ লগত লগ ধৰি পিনে কথা পাতিলে একদম চিৰিয়াছলি কথা পাতিছে এইবিলাক হ'ব নালাগে নহ'লে বহুত সমস্যা হৈ যাব কাৰণ আমি চুবুৰীয়া ৰাজ্য হয় আমাৰ মাজত এটা ভাল ফ্ৰেণ্ডশ্বিপ থাকিব লাগে তেতিয়া খাচী ষ্টুডেণ্টছ ইউনিয়ন একদম মেম্বাৰবিলাকে কৈছে আমি কথাটো গমেই নাপাওঁ আমি একো গমেই নাপাওঁ এনেকুৱা কিবা এটা যে ঘটনা হৈ আছে আমি গমেই নাপাওঁ সেনেকৈ কৈছে কিন্তু এই যোনটো ফেডাৰেশ্যনটো আছে যোনটো আপোনাৰ এই যদি HNYP যোনটো আছে HNYF যোনটো আছে ঠিক আছে সেইটোতো এটা আপোনাৰ ষ্টুডেণ্ট ফৰাম এটাই হয় ঠিক আছে সিহঁতি একদম মাজত আপোনাৰ ৰখাই পিনে এই যোনটো আপোনাৰ ডাউকি এফালে যায় এফালে চহৰা যায় চেৰাপুঞ্জী যায় সেই জেগাখিনিৰ মাজত ৰখাই পিনে যেতিয়া ইমান হেৰাছমেণ্টটো দিয়াৰ পিছত আপোনাৰ খাচী ষ্টুডেণ্টছ ইউনিয়নে কৈছে কি আমি কথাটো গম নাপাওঁ
আমাৰো এনেকুৱা অসমৰ মানুহবিলাকে এনেকুৱা কৰিব লাগে আমাৰ ষ্টুডেণ্টছ ইউনিয়নে আমাৰ যোনটো অসম হেৰি আছে আমাৰ যোনটো ছাত্ৰ সন্থা আছে ছাত্ৰ সন্থাৰ মানুহবিলাকে একদম ভালদৰে থাকিব লাগে তাৰপিছত আমাৰ ইবিলাক যোনবিলাক ছাত্ৰ সন্থা আছে যেনেকৈ ধৰি লওক আটাচু আছে আক্ৰাচু আছে টি গাৰ্ডেন ছাত্ৰ সন্থা আছে গৰিয়া ছাত্ৰ সন্থা আছে মৰিয়া ছাত্ৰ সন্থা আছে মৰাণ ছাত্ৰ সন্থা আছে মটক ছাত্ৰ সন্থা আছে কিমান আমাৰ ছাত্ৰ সন্থা আছে সিহঁতি বেলেগ ধৰণে কামবিলাক কৰিব লাগে আকৌ সিহঁতি কৰিব লাগে সিহঁতি ৰখাই থৈ দিব লাগে এফালে ওপৰত হাই লেভেল চলি থাকক ইফালে সিহঁতি এনেকৈ কৰিব লাগে কাৰণ আমি যোনটো কষ্ট পাইছোঁ সেই কষ্টটো সিহঁতি পাব লাগিব নহয় তেতিয়াহে বুজিব যোনটো মানুহে যি কথাৰে বুজি পায় সেইটো কথাৰেহে বুজাব লাগে যেতিয়া সিহঁতৰ গাড়ীবিলাক আমাৰ ইয়াত ৰখাব তেতিয়া আমাৰ ছাত্ৰ সন্থাই ক'ব লাগে আমিতো গমেই নাপাওঁ বেলেগ কোনোবা ছাত্ৰ সন্থাই কৰিছে চাগে আমিতো গমেই নাপাওঁ সেনেকৈ কৈ দিব লাগে সিহঁতে যোনটো খেল খেলি আছে সেই খেলটোৱেই সিহঁতৰ লগত খেলিব লাগে আৰু এইটো অকল মেঘালয়ত অকল এবাৰ হোৱা ঘটনা নহয় মেঘালয়ত এনেকুৱা বহুত ঘটনা হৈ থাকে সেই মানুহবিলাক মেঘালয়ৰ যোনবিলাক মানুহবিলাক আছে নহয় সেই মানুহবিলাকৰ বহুত বেয়া মেণ্টেলিটি এটা আছে আৰু সেই মেণ্টেলিটিটো হৈছে সিহঁতি ৰাস্তাৰ মাজত আপোনাৰ এই গ্ৰীজ চিজ পেলাই থৈ দিয়ে ঠিক আছে গ্ৰীজ আলকেটা সেই এনেকুৱা বস্তু চস্তুবিলাক পেলাই থৈ দিয়ে যোনবিলাক বস্তুত আপোনাৰ গাড়ী যেতিয়া ওপৰি যায় নহয় স্লিপ খাই পিনে আপোনাৰ নলত পৰি যায় ভাবি চাওকচোন মানুহ এজনে গাড়ী চলাই পিনে গৈছে এই পইচা কেইটামানৰ কাৰণে এই কামখিনি কৰি থৈ দিয়ে সিহঁতি স্লিপ খাই পিনে একদম পুৰা নলাত পৰি যায় কিমান ডাঙৰ সেনেকুৱা এক্সিডেণ্ট হৈছে ঠিক আছে আৰু তাৰ পৰা 1 কিলোমিটাৰমান দূৰত আপোনাৰ ডাঙৰ ট্ৰাকবিলাক থৈ দিয়ে যোনবিলাক ট্ৰাকেদি এই গাড়ীবিলাক যে টানিব পাৰে যে সেনেকুৱা একদম কেৰিয়াৰ ট্ৰাক আপোনাৰ থৈ দিয়ে এতিয়া মানে ৰিকভাৰী ভেন কিছুমান থৈ দিয়ে আৰু সেই ৰিকভাৰী ভেন বিচাৰি মানুহবিলাক যাব তাৰপিছত সেই ৰিকভাৰী ভেনৰ আপোনাৰ পইচা বহুত বেছি চাৰ্জ কৰিব তাৰমানে পইচা ঘটিবলৈ কাৰণে সিহঁতি বেলেগ আপোনাৰ পদ্ধতিবিলাক সিহঁতি ব্যৱহাৰ কৰিয়ে থাকে ভাবি চাওকচোন এক্সিডেণ্ট কৰাই দিয়ে এনেকুৱা কামবিলাক কৰে এই মানুহবিলাক সঁচাকৈ বহুত বেছি বেয়া আৰু এনেকুৱা যদি হৈছে নহয় এই চৰকাৰে কিবা এটা কৰিব লাগিবই আৰু যদি চৰকাৰে নকৰে তেতিয়াহ'লে সিহঁতৰহে প্ৰব্লেম হ'ব কাৰণ মেঘালয় বদলি বেলেগ জেগা নাই নেকি ফুৰিবলৈ আৰু বেলেগ জেগা নাই অসমত বহুত ভাল জেগা আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত টুৰিজিমৰ বহুত ভাল স্কোপ আছে কাৰণ প্ৰাকৃতিক যোনবিলাক আমাৰ জেগাবিলাক আছে আপোনাৰ পাহাৰ আছে নদী আছে ভৈয়াম আছে ৱাটাৰফল আছে কিমান ধুনীয়া জেগা আছে কিন্তু কিছুমান মানুহৰ আপোনাৰ যোনটো মেণ্টেলিটিটো আছে নহয় এই মেণ্টেলিটিবিলাকৰ কাৰণে টুৰিজিমটো ডেভেলপ হ'ব পৰা নাই আৰু এই ঘটনাটো এই মেঘালয় এই ঘটনাটো এই বস্তুটো এই মেণ্টেলিটিটোৱে ধুনীয়াকৈ বাহিৰত উলিয়াই দিছে তাৰ মানে কথাটো কি সিহঁতৰ লোভটো বহুত বেছি সোমাই গৈছে অসমৰ পৰা ইমান গাড়ী আহে সিহঁতি ইমান পইচা ইনকাম কৰি আছে আমাৰ গাড়ী আমাৰ জেগাতে আহিছে আমাৰ গাড়ী কি কাৰণে নল'ব আমাৰ গাড়ী লৈ পিনে ঘূৰাব লাগিব নহ'লে বাহিৰা গাড়ী আমি ইয়াত আহিব নিদিওঁ আৰে বাবা বাহিৰা গাড়ী ইয়াৰ পৰা গৈছে তোমালোকৰ তাৰ হোটেলবিলাকত আপোনাৰ থাকে ঠিক আছে হোটেলত আপোনাৰ বিজনেছটো ভাল হৈছে যোনবিলাক জেগাত যায় সেই জেগাবিলাক এটা জেগাত সোমাবলৈ কাৰণে 200-300 টকা লয় ঠিক আছে এজন মানুহৰ 200-300 টকা লয় তাৰমানে কিমান বেছি পইচা লয় ভাবি চাওক আৰু আপোনাৰ পাৰ্কিং চাৰ্কিংটো আছেই সেইবিলাক চব আপোনাৰ লয় ঠিক আছে এতিয়া মানুহ এজনে এটা ফেমিলি এটাই নিজৰ প্ৰাইভেট গাড়ীখন লৈ পিনে ক'ৰবাত ফুৰিব যাব যদি তোমালোকে বাধা দিছা তেতিয়াহ'লে তোমালোকৰ তাত নাযাব আকৌ আৰু এই মেণ্টেলিটিৰ কাৰণেতো মানুহবিলাক নাহে বাহিৰৰ মানুহবিলাক যে নাহে কি কাৰণে এই মেণ্টেলিটিৰ কাৰণে কাৰণ আপোনাৰ যোনটো হেৰিটো আছে টুৰিজিম কোনোবা এটা জেগা যদি টুৰিজিমৰ কাৰণে ভাল বনাবলৈ বিচাৰিছে নহয় মানুহবিলাকে গ্ৰিটিংছ কৰিব লাগিব আহক আপোনালোক আহক ৱেলকাম কৰিব লাগিব ভালদৰে ব্যৱহাৰ কৰিব লাগিব কিন্তু এই ব্যৱহাৰটো আপুনি সেইটো জেগাত নাপায় কাৰণ বহুত জেগা ঘূৰিলোঁ কিন্তু সেই জেগাডোখৰত এনেকুৱা মানে ব্যৱহাৰবিলাক সঁচাকেই বহুত বেছি বেয়া মানে মানুহবিলাকৰ ব্যৱহাৰটো সঁচাকৈ বহুত বেছি বেয়া বাহিৰা মানুহ হৈছে এনেকৈ আহিব সেইটো কাৰণে টুৰিজিমটো আপোনাৰ বেয়া হৈছে এতিয়া মই আপোনালোকৰ এটা কথা ক'ব বিচাৰিছোঁ মেঘালয় বয়কট কৰক মোৰ দাদা এজন আছে দাদাজন গুৱাহাটীত থাকে যেতিয়া দাদাই ছুটি পায় নহয় ছুটি পোৱাৰ লগে লগে দাদাই ধুনীয়াকৈ শ্বিলঙলৈ গুচি যায় শ্বিলঙলৈ গৈ পিনে ধুনীয়াকৈ এদিন তাত থাকি পিনে চেৰাপুঞ্জী ফুৰি মেলি গুৱাহাটীলৈ আকৌ ঘূৰি গুচি আহে আৰু এই যেতিয়া যায় নহয় যাওঁতে তাত যেতিয়া আপোনাৰ যায় যোৱাৰ লগে লগে তাত 3,000 টকা খৰচ হয় এদিন আপোনাৰ থকা তাৰপিছত কিবাকিবি খোৱা ঘূৰা চুৰা সেইবিলাক আপোনাৰ টিকেট লোৱা সেইবিলাক আপোনাৰ 3,000 টকা মিনিমাম 3,000 টকা এটা যায় এতিয়া সেই দাদাই বছৰত 7 বাৰমান যায় এতিয়া 7 বাৰ যদি যায় নহয় 7 বাৰ গ'লে 3,000 টকাকৈ 21,000 টকা দাদাই যায় তাৰমানে শ্বিলঙৰ মানুহক 21,000 টকা দাদাই দি আহে বছৰটোত 21,000 টকা দাদাই দি আহে এতিয়া দাদাই কৈছে মই তাত আৰু কেতিয়াও নাযাওঁ শ্বিলঙত আৰু কেতিয়াও নাযাওঁ মোৰ একদম খং উঠি গৈছে গুৱাহাটী মানুহবিলাক চবতছে হায়েষ্ট শ্বিলঙত যায় জানেনে আপোনালোকে যেতিয়াই কিবা এটা ছুটি পায় নহয় গোটেই ফেমিলিটো 4জন মানুহ মাক বাপেক
তাৰ ল'ৰা ছোৱালী চব মিলি পিনে ধুনীয়াকৈ নিজৰ গাড়ীখন লৈ পিনে একদম ধুনীয়াকৈ শ্বিলঙলৈ যায়, ফুৰি চুৰি আহি মেলি একদম ঘৰলৈ আকৌ ঘূৰি আহে। তাৰমানে এদিনমান দুদিনমান ছুটি পালে আপোনাৰ গুৱাহাটী মানুহবিলাক তালৈ গুচি যায়। এতিয়া গুৱাহাটী মানুহবিলাকে শ্বিলঙতছে আৰু বেলেগ জেগা নাপাব নেকি বিচাৰি? এতিয়া আপোনালোকে চাব, গুৱাহাটী কোনো মানুহ আপোনাৰ শ্বিলঙত নাযায়, আৰু শ্বিলঙত নোযোৱাৰ লগে লগে শ্বিলঙৰ যোনটো আপোনাৰ টুৰিজিমটো আছে নহয়, টুৰিজিমটো আপোনাৰ তললৈ গুচি আহিব। কাৰণ চবতছে হায়েষ্ট যদি শ্বিলঙত কোনোবা যায় নহয়, সেইটো অসমৰ মানুহ যায়, হায়েষ্ট অসমৰ মানুহ যায়। তাৰপিছত আপোনাৰ ৱেষ্ট বেংগল চেষ্ট বেংগল সেইবিলাক যায়। কিন্তু সিহঁতি এতিয়া অসমৰ মানুহে যদি ইমান বেয়া হেৰেছমেণ্ট এটা পাই গৈছে, অসমৰ গাড়ীয়ে যদি সোমাব নিদিয়ে, তেতিয়াহ'লে আপোনালোকে ভাবিছে বাহিৰৰ মানুহ কেনেকৈ আহিব? বাহিৰৰ মানুহ আহি পিনেতো অসমতে প্ৰথমতে পাইবহি, হয় নাই? অসমৰ ড্ৰাইভাৰে সুধিব শ্বিলঙলৈ যাবলৈ, সেইটো জেগাত নাযাব দাদা, সেইটো জেগাত নাযাব, বিৰাট বেয়া, মানুহবিলাকৰ একদম স্বভাৱটো বিৰাট বেয়া। আৰু সেইটো কোৱাৰ লগে লগে মুখৰ যেতিয়া পৰা কথা ওলাই যায়, মুখৰ কথা ওলাই যায়, টুৰিজিম যোনটো ছেক্টৰটো আছে নহয়, মেঘালয় টুৰিজিম ছেক্টৰটো বহুত বেছি হাৰ্ম হ'ব। আৰু এতিয়া আপুনি চাব মেঘালয় যোনটো টুৰিজিমটো আছে নহয়, বহুত তল পৰিব। আৰু ইতিমধ্যে তল পৰিছে, আপোনাৰ 50% 60% আপোনাৰ হোটেলৰ যোনটো বুকিং আছে, সেই বুকিংবিলাক চব কেঞ্চেল হৈছে। আৰু যিমানবিলাক মানুহ আছে নহয়, সেই মানুহবিলাক আপোনাৰ মেঘালয় বদলি গৈছে, আপোনাৰ অৰুণাচললৈ গৈছে, তেজপুৰলৈ গৈছে, শিৱসাগৰলৈ গৈছে, তাৰপিছত আপোনাৰ ওচৰৰ যে আপোনাৰ কাৰ্বি আংলং আছে তালৈ গুচি গৈছে, সেইবিলাক জেগাত যোৱা হৈছে। আৰু মেঘালয় বহুত মানুহে আপোনাৰ বৰ্জন কৰিছে। গতিকে মই এটা কথা কওঁ, এনেকুৱা যদি বিহেভিয়াৰ পাই থাকে, আপোনাৰ একদম যোনটো ৰাস্তা আছে, ৰাস্তাত আপোনাৰ এই গ্ৰীজ পেলাই দিয়া, তাৰপিছত আপোনাৰ বেয়া ব্যৱহাৰ কৰা, গাড়ীবিলাক আপোনাৰ ঘূৰাই পঠাই দিয়ে, এইবিলাক যদি বিহেভিয়াৰ কৰিছে, যোনটো জেগাত আপোনাৰ সন্মান নকৰে, আপুনি সেইটো জেগাত আপুনি এনজয় কৰিব যায়, তাত যদি আপোনাৰ সন্মান নকৰে, তাত গৈ কিবা লাভ আছে নেকি? গতিকে বয়কট মেঘালয়, বয়কট শ্বিলং, বয়কট ডাউকি, এইবিলাক জেগা চব বয়কট কৰিব লাগে। আৰু বেলেগ জেগাত আপোনাৰ ফুৰিব গুচি যাব লাগে, বছ সেইটোৱে কথা। ক'বলৈতো বহুত কথা আছে, কিন্তু আপোনালোকক অকল এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ ৰাইজক অকল এটা কথাই ক'ব বিচাৰিছোঁ, অসমৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত টুৰিজিমৰ বহুত ভাল ভাল জেগা আছে। আপুনি যোনটো ডিষ্ট্ৰিক্টত নাযায় কিয়, সেইটো ডিষ্ট্ৰিক্টতে আপুনি টুৰিজিমৰ বৰ ধুনীয়া ধুনীয়া জেগা আপুনি পাই যাব। গতিকে এনেকুৱা জেগাত, যোনটো জেগাত আপোনাৰ সন্মান নকৰে, যোনটো জেগাত আপোনাৰ অপমান কৰা হয়, যোনটো জেগাত আপোনাৰ গ্ৰীজ পেলাই পিনে এক্সিডেণ্ট কৰোৱা হয়, সেই জেগাবিলাকত যোৱাতকৈ অসমৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ ঘূৰক বা আপুনি বেলেগ জেগালৈ যাওক, কিন্তু এই জেগাবিলাকত গৈ পিনে নিজৰ অপমানটো নিজেই মাতি নল'ব। আৰু এইখিনি কথা কৈয়ে আজি মোৰ যোনটো মন্তব্য আছে, মন্তব্য ৰচনা যি বুলি আপোনালোকে ভাবে, মোৰ প্ৰতিক্ৰিয়া বুলি ভাবে, সেইখিনি মই আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।